চিলাপথাৰত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস। আৰক্ষীৰ তৎপৰতাত কৰায়ত্ব হ'ল 2 কভাইট চোৰ। মঙলবাৰে দিন দুপৰতে চিলাপথাৰ নগৰৰ SBI বেংকৰ পৰা অমৰজ্যোতি দলে নামৰ লোকজনে 2,59,000 টকা উলিয়াই এটা ইলেক্ট্ৰনিক দোকানত বস্তু ক্ৰয় কৰিবলৈ যোৱাৰ সময়তেই চিলনী চোৰে খপিয়াই নিয়ে লোকজনৰ হাতৰ পৰা ধনখিনি। চিলাপথাৰ আৰক্ষী অভিযান চলাই আত্মগোপন কৰি থকা অৱস্থাত ধৃত ঋষি শ্বাহ আৰু গৌতম দাস নামৰ 2টা চোৰক কৰায়ত্ব কৰে। দুয়োৰে ঘৰ পশ্চিমবংগৰ কোচবিহাৰত। ধৃত যুৱকদ্বয়ৰ পৰা নগদ 50,000 টকা উদ্ধাৰ কৰে আৰক্ষীয়ে। অঞ্চলটোত সঘনে সংঘটিত হৈ অহা এনে ঘটনাৰ অন্তৰালত বৃহৎ চোৰৰ গেং জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে চিলাপথাৰ আৰক্ষীয়ে। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। যোৱাকালি অমৰজ্যোতি দলে নামৰ ব্যক্তি এজনে আমাৰ SBI ব্ৰাঞ্চৰ পৰা 2,59,000 উইথড্ৰ কৰিছিলে। কৰাৰ পিছত তেওঁ এটা ইলেক্ট্ৰনিক দোকানত গৈছিলে ফ্ৰিজ কিনিবৰ কাৰণে। যাওঁতে টকাটো তেওঁৰ হাততে আছিলে বেগত। তেতিয়া কোনোবা দুষ্কৃতিকাৰীয়ে তেওঁৰ গাত কিবা বস্তু লগাই দিয়াৰ পিছত তেওঁ গাত মানে খজুতি উঠে। তেওঁ খোজাই থাকোঁতে মানে বেগটো কোনোবা দুৰ্বৃত্তই কাঢ়ি লৈ যায়। পিছত আমি এইটো তদন্ত আৰম্ভ কৰোঁ। তদন্ত আৰম্ভ কৰি 2জন ব্যক্তিক আটক কৰা হৈছে। তাৰে এজন ব্যক্তিৰ পৰা 50,000 কেছ টকা ৰিকভাৰী হৈছে। মানুহখিনিৰ নাম কি? মানুহজনৰ নাম হ'ল এজনৰ নাম হ'ল ঋষি শ্বাহ, তেওঁ ঘৰ কোচবিহাৰত। আৰু অন্য এজন আছে, তেওঁৰ নাম হ'ল গৌতম দাস, তেওঁৰ ঘৰ কোচবিহাৰ। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট।